গুড আফটাৰনুন। আশা কৰোঁ আপোনালোক এটাই ভালে আছে। আজি বহুত দিনৰ মূৰত তেনেকৈ আকৌ লগ পাইছোঁ। আজি আচলতে মই টিফিনটো ইয়ালৈকে ঘৰলৈকে লৈ আহিলোঁ। ডিপাৰ্টমেণ্টত আজি টিফিন নাখালোঁ। মোৰ টিফিনৰ এটা সাংঘাতিক কাহিনী আছে। তাৰমানে মই যেতিয়া ডেকা আছিলোঁ তেতিয়া ইয়াতে কলেজৰ মুখত যি পায় তাকে খাইছিলোঁ। যেতিয়াই ভোক লাগে চাহ খাওঁ বাৰে বাৰে, আৰু আপোনাৰ গজা, বালুচা আৰু চিঙাৰা এইবিলাক চলি থাকে। এটা সময় আহিলে অলপ পেট বিষাবলৈ আৰম্ভ কৰিলে। এদিন ডক্টৰৰ তাত গ'লোঁ। ডক্টৰে ক'লে তুমি সোনকালে এইবিলাক খোৱা বন্ধ কৰা আৰু অলপ লাইফটো নৰ্মেল কৰা। মোৰ শ্ৰীমতীয়েও কথাটোত গুৰুত্ব দিলে। ইতিমধ্যে তেওঁলোক গুৱাহাটীত থাকিবলৈ লৈছে, মই অকলে থাকোঁ ইয়াত। আৰু সেই তেতিয়াৰ পৰা প্ৰায় 2007-08 চনমানৰ পৰা শ্ৰীমতীয়ে মোক সদায় টিফিন দি আহিছে। মিমিয়ে সদায় টিফিন দি আহিছে আৰু মই সদায় টিফিন কেৰি কৰিছোঁ। মই তেতিয়া